সেই সমবেত হোৱাৰ যিটো অনুষ্ঠান সেই অনুষ্ঠানত এটা নতুন ৰূপৰেখা প্ৰস্তুতি কৰা হ'ব। এইটো লক্ষ্য উদ্দেশ্যেৰে এইবাৰ আমি প্ৰতি বছৰে অসম চাহ জনজাতি ছাত্ৰ সন্থা আচলতে প্ৰতিষ্ঠা দিৱস উদযাপন কৰি গৈছে। বিগত বৰ্ষ আমি তিনিচুকীয়া জিলাৰ ডুমডুমাত অনুষ্ঠিত কৰিছিলোঁ আৰু এইবাৰ ডিব্ৰুগড়ৰ চকিডিঙি খেলপথাৰত অনুষ্ঠিত হ'ব। দুদিনীয়া কাৰ্যসূচীৰে ইতিমধ্যে আমি ভাবিছোঁ, কিন্তু উদযাপন সমিতি ইতিমধ্যে গঠন হৈ গৈছে আৰু উদযাপন সমিতি নিশ্চিতভাৱে তেওঁলোকে আলোচনা কৰিব যে কেইদিনীয়া কাৰ্যসূচী হ'ব। অসমৰ ৰাইজ চাহ জনগোষ্ঠীৰ ৰাইজে নিশ্চিতভাৱে এই অনুষ্ঠানটো এটা সুন্দৰভাৱে এক শক্তিশালী পৰ্যায়ত উদযাপন কৰা হ'ব। প্ৰতি বছৰে কৰা হয় আৰু সমগ্ৰ অসমৰ ৰাইজক আমি আশীষ বিচাৰিছোঁ যাতে সেই দিনাখনৰ অনুষ্ঠানটিত চাহ জনগোষ্ঠীৰ ভৱিষ্যতে কেনেধৰণে আগবাঢ়িব লাগিব। চাহ জনগোষ্ঠীৰ বহু সমস্যা আছে, চাহ জনগোষ্ঠীৰ জনজাতিকৰণৰ বিষয় আছে, ভূমি পট্টাৰ কথা আছে, চাহ শ্ৰমিকসকলৰ ন্যূনতম মজুৰি বৃদ্ধি কৰাৰ কথা আছে। এই বিষয়বস্তুটোৰ লগতে চাহ জনগোষ্ঠীৰ সাহিত্য সংস্কৃতি ভাষাৰ প্ৰসাৰ আৰু ইয়াৰ ওপৰত আচলতে শক্তিশালীভাৱে কেনেবাকৈ যদি আগবাঢ়ি যায় তাৰ প্ৰতি নিশ্চিতভাৱে এটা আলোচনা হ'ব। সেইদিনাখন এটা আচলতে আজি তাৰিখত চাহ জনজাতি ছাত্ৰ সন্থাৰ কৰ্মকৰ্তাৰ লগতে বিগত সময়ছোৱাত যিসকলে জনগোষ্ঠীটোক আগবঢ়াই লৈ যোৱাৰ ক্ষেত্ৰত আটচাক যিসকলে সেৱা আগবঢ়াইছিল চাহ জনজাতি ছাত্ৰ সন্থাক, সকলো সেইদিনাখন আচলতে সমবেত হোৱাৰ এটা সুযোগ পায় আৰু সেই সমবেত হোৱাৰ যিটো অনুষ্ঠান সেই অনুষ্ঠানত এটা নতুন ৰূপৰেখা প্ৰস্তুতি কৰা হ'ব। এইটো লক্ষ্য উদ্দেশ্যেৰে এইবাৰ আমি ডিব্ৰুগড়ত নিশ্চিতভাৱে এটা প্ৰতিষ্ঠাটো উদযাপন কৰিবলৈ আগবাঢ়িছোঁ আৰু আমি ভাবোঁ ডিব্ৰুগড়বাসীৰ লগতে সমগ্ৰ অসমৰ ৰাইজে এই ক্ষেত্ৰত নিশ্চিতভাৱে যোগাত্মক সঁহাৰি আগবঢ়াব। আচাৰ ৭৭তম প্ৰতিষ্ঠা দিৱস এইবাৰ ডিব্ৰুগড় জিলাৰ আমি চকিডিঙি খেলপথাৰত আয়োজন কৰিবলৈ ইতিমধ্যে সিদ্ধান্ত লৈছোঁ। আজি এখন শক্তিশালী উদযাপন সমিতি ইয়াত গঠন কৰা হয় আৰু আমি আচলতে যিটো আচাৰ যি প্ৰতিষ্ঠা দিৱস, এই প্ৰতিষ্ঠা দিৱস আচলতে আচাৰ প্ৰাক্তন, বৰ্তমান আৰু লগে লগে চাহ জনগোষ্ঠীত থকা বিভিন্ন সংগঠন আৰু লগে লগে অসমৰ বিভিন্ন জাতীয় জনগোষ্ঠীয় সংগঠন সকলোৰে এটা সমন্বয়ৰ এটা পৰিৱেশ হয় প্ৰতিষ্ঠা দিৱসত। প্ৰত্যেকজন প্ৰাক্তন আচাৰ কেন্দ্ৰীয় সভাপতি সাধাৰণ সম্পাদক এই অনুষ্ঠানত অংশগ্ৰহণ কৰে আৰু ঠিক তেনেকৈ যিহেতু ডিব্ৰুগড়ত হ'ব, ডিব্ৰুগড়ত যথেষ্ট সংখ্যক প্ৰাক্তন বিষয়ববীয়া আছে। আজিৰ এই উদযাপন সমিতিৰ সভাতো আমি প্ৰাক্তন বিষয়ববীয়াসকলক আমন্ত্ৰণ জনাইছিলোঁ। সকলো ইয়াত উপস্থিত আহিছে যিসকল আমি আমন্ত্ৰণ জনাইছোঁ। সকলোৰে লগত আচলতে খুব সুন্দৰভাৱে এবাৰ ২৮ ডিচেম্বৰ আমি ইয়াত উদযাপন কৰিবলৈ আমি আগবাঢ়িছোঁ। দিনজোৰা যিটো কাৰ্যসূচী, এই কাৰ্যসূচীটোত স্বাভাৱিকভাৱেই আমি ভাবিছোঁ যে চকিডিঙি খেলপথাৰত এটা বিশাল গণসমাৱেশ হওক। অসমৰ বিভিন্ন প্ৰান্তৰ আচাৰ বিষয়ববীয়াৰ লগে লগে ডিব্ৰুগড় জিলাত থকা চাহ জনগোষ্ঠীৰ ৰাইজ, চাহ শ্ৰমিক ৰাইজ সকলোৱে এই অনুষ্ঠানত অংশগ্ৰহণ কৰাৰ এটা পৰিৱেশ সৃষ্টি কৰিবৰ কাৰণে আমি চেষ্টা কৰিম। লগে লগে জনগোষ্ঠীটোৰ মূল যিবিলাক আমাৰ ইছ্যু আছে সেই ইছ্যুবিলাকক লৈ আচলতে এই প্ৰতিষ্ঠা দিৱসত আলোচনাৰ এটা পৰিৱেশ হ'ব। পৰৱৰ্তী সময়ত আচাই কেনেকৈ আগবাঢ়ি যাব এই গোটেই কথাবিলাক প্ৰতিষ্ঠা দিৱসত প্ৰাক্তন, বৰ্তমান সকলোৱে মিলি চাহ জনগোষ্ঠীৰ ৰাইজ, আমাৰ বিভিন্ন দল সংগঠন সকলোৱে মিলি আচলতে আমি আলোচনা কৰিম যে জনগোষ্ঠীটো কেনেকৈ আগবঢ়াই লৈ যাব পৰা যায়। অসমৰ জাতীয় জীৱনত অহা বিভিন্ন প্ৰত্যাহ্বান, এই গোটেই কথাবিলাক আলোচনা হ'ব প্ৰতিষ্ঠা দিৱসৰ দিনটোত। আৰু সেই দিনটোত আমি আচলতে আমাৰ কাৰণে আটাইতকৈ গুৰুত্বপূৰ্ণ কথা এইটোৱে যে আচাৰ প্ৰতিষ্ঠা কালৰ পৰা আজিলৈকে যিসমূহ প্ৰাক্তন বিষয়ববীয়াই অপৰিসীম অৱদান আছে, ত্যাগ আছে, তেখেতসকলক লগত লৈ আমি অনুষ্ঠানটো উদযাপন কৰোঁ। আৰু আমাৰ অসমত চাহ জনগোষ্ঠীৰ মাজত থকা বিভিন্ন সাংস্কৃতিক যিবিলাক সম্ভাৰ আছে, বিভিন্ন সাংস্কৃতিক দল আছে, সাংস্কৃতিক শোভাযাত্ৰাত সকলোবিলাক দল আহিব। যোৱাবাৰ আমি জুবিন গাৰ্গক সাংস্কৃতিক অনুষ্ঠানলৈ আমন্ত্ৰণ জনাইছিলোঁ। তো এইবাৰ আমি চেষ্টা কৰিম অসমৰ আৰু এজন খ্যাতনামা সাংস্কৃতিক শিল্পীক যাতে এইবাৰো সাংস্কৃতিক সন্ধিয়াত আমি আনিব পাৰোঁ। আৰু এই সকলোবিলাক লৈ মই ভাবিছোঁ যে ডিব্ৰুগড় যি প্ৰতিষ্ঠা দিৱস, চকিডিঙি প্ৰতিষ্ঠা দিৱস এটা সফল প্ৰতিষ্ঠা দিৱস হ'ব আৰু খুব সুন্দৰ প্ৰতিষ্ঠা দিৱস হ'ব, এইটো আমি কামনা কৰিছোঁ। কাৰণ আমি আৰম্ভণিতে প্ৰাক্তন বিষয়ববীয়াসকলৰ আকুণ্ঠ সমৰ্থন আমি পাইছোঁ, সহযোগিতা পাইছোঁ আৰু সকলোকে লগত লৈ নিশ্চিতভাৱে এটা খুব সুন্দৰ পৰিৱেশত এবাৰ প্ৰতিষ্ঠা দিৱস উদযাপন হ'ব। আৰু তাত আমাৰ জনগোষ্ঠীটোৰ মূল যিসমূহ সমস্যা আছে, জনজাতিকৰণ, ভূমিপট্টা, তাৰ লগে লগে আমাৰ মূল যিটো এটা ইছ্যু হৈছে চাহ শ্ৰমিকৰ মজুৰিৰ কথা আছে, মজুৰি বৃদ্ধিৰ বিষয়টো আছে, চাহ শ্ৰমিকৰ সন্তানৰ সংস্থাপনৰ কথা আছে। এই গোটেই কথাবিলাক ৰাজনৈতিক ক্ষেত্ৰত জনগোষ্ঠীটোৰ আজিৰ তাৰিখত ৰাজনৈতিক পাৰ্টিচিপেশ্যন, পলিটিকেলি জনগোষ্ঠীটোৰ প্ৰতিনিধিৰ সংখ্যা
বিভিন্ন বিধানসভাৰ আসনৰ কথা, এই গোটেই কথাবিলাক আচলতে খুব মুকলিভাৱে আলোচনা হ'ব তাতে। আৰু মই ভাবোঁ যে এই প্ৰতিষ্ঠা দিৱস সৰ্বাংগ সুন্দৰ হওক আৰু ভাল হওক, এইটোৱে কামনা কৰিম। এই ইতিমধ্যে বিতৰ্কিত হৈ থকা জনজাতিকৰণৰ ওপৰত জুৱেল ওৰাম ডাঙৰীয়া যি বক্তব্য দিলে 6 জনগোষ্ঠী জনজাতিকৰণৰ ওপৰত, তাৰ ওপৰত অসম ছাত্ৰ সন্থাৰ বক্তব্য কি থাকিব? আমি যোৱাকালি আচলতে জুৱেল ওৰাম ডাঙৰীয়াৰ প্ৰতিমূৰ্তি দাহ কৰি আমি প্ৰতিবাদ সাব্যস্ত কৰিছোঁ যে জনজাতিকৰণৰ বিষয়টো আচলতে এতিয়া আৰু বিচাৰাধীন হৈ থকাৰ কোনো কথা নাই। কাৰণ ইতিমধ্যে ৰাজ্যসভাত বিধেয়ক উত্থাপন হোৱাৰ পিছত বিধানসভাত প্ৰস্তাৱ পাৰিত হৈ গৈছে, ৰাজ্যসভাত 2019 বিধেয়ক উত্থাপন হৈ গৈছে। ইয়াৰ পিছত আৰু বিধেয়কখনক লৈ জনজাতিকৰণৰ বিষয়টো লৈ বিচাৰ কৰিবলগীয়া একো নাই। এতিয়া কথা হ'ল জনজাতিকৰণৰ মৰ্যাদা চাহ জনগোষ্ঠীৰ প্ৰতিটো জাতিক প্ৰদান কৰিব লাগে, এইটো আমি বিচাৰিছোঁ। আৰু যদি নকৰে নিশ্চিতভাৱে আগন্তুক 26ৰ বিধানসভা নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত ইয়াৰ প্ৰতিক্ৰিয়া, ইয়াৰ প্ৰতিবাদ জনগোষ্ঠীটোৰ মাজৰ পৰা নিশ্চয় আহিব। আৰু এই প্ৰতিবাদ আৰু প্ৰতিক্ৰিয়া যদি থাকে, যদি অসন্তুষ্টি থাকে, তো নিশ্চিতভাৱে বৰ্তমানৰ শাসকীয় যিটো দল, এই দলটোৱে অসমত দ্বিতীয়বাৰ আৰু শাসনৰ বাঘজৰীত আহিব নোৱাৰিব। আৰু সেইকাৰণে আমাৰ মুকলি কথা যে জুৱেল ওৰাম ডাঙৰীয়াৰ যি বক্তব্য, এই বক্তব্যৰ পুনৰাবৃত্তি হ'ব নালাগে। ইয়াৰ পিছত যেতিয়া জুৱেল ওৰাম ডাঙৰীয়াই বক্তব্য দিব 6 জনগোষ্ঠীৰ জনজাতিকৰণক লৈ, তেওঁ আচলতে এই দিনটো ঘোষণা কৰিব লাগে যে কোন দিনটোত